আমাৰ বিদ্যালয়লৈ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ তৰফৰ পৰা অৰ্থাৎ এমপ্লয়মেণ্ট এক্সচেঞ্জ আমি অসমীয়াকৈ ইংৰাজীত ভালকৈ জানো মানে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তৰফৰ পৰা অৰ্থাৎ চৰকাৰৰ বিভাগ এটা কেৰিয়াৰ কাউন্সেলিং তোমালোকৰ কাৰণে কৰিবলৈ আহিছে। তেখেতসকলে তেখেতৰ শান্তনু শইকীয়া ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ তেজপুৰ শোণিতপুৰ আৰু আপোনাৰ দীপাংকৰ ভূঞা তেখেতো দুইজনে আহিছে আমাৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ তৰফৰ পৰা অৰ্থাৎ চৰকাৰী বিভাগৰ তৰফৰ পৰা। তেওঁলোকে আহিছে আমাৰ বিদ্যালয়ৰ তোমালোকৰ বিশেষকৈ ক্লাছ 9 9, 10, 11, 12 এই 4টা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ কাউন্সেলিং কেৰিয়াৰ গঠনৰ কথাটো তোমালোকে জানা আমিতো বহুত কিবা তেনেকুৱা কাৰ্যসূচী পাতিছিলোঁ নাই। এতিয়া বিভাগীয় ফলতে যেতিয়া হয় সেইটোৰ গুৰুত্বটো আৰু অলপমান আমাৰ বেছি থাকে। এইটো কাৰণেই থাকে কাৰণ কিয় চৰকাৰে যিবিলাক আঁচনি গ্ৰহণ কৰে নিয়োগৰ কাৰণে নিয়োগ সৃষ্টি কেনেকৈ কৰিব তাক কেনেকৈ সংস্থাপনৰ ব্যৱস্থা ল'ব তাৰ গোটেই ডিটেইল পৰিকল্পনাটো চৰকাৰৰ বিভাগ হিচাপে তেওঁলোকৰ হাতত বেছি তথ্য থাকে বা তেওঁলোকে বেছি ভালকৈ জানে। গতিকে তেওঁলোক কৰ্তৃত্বশীল এক কথাত দায়িত্ব থকা ব্যক্তি। গতিকে তেওঁলোকে আমাৰ ইয়াত কৈছেই স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নহয় জানো এইটো কেনেকৈ ধৰণে কৰিব তোমালোকে ভৱিষ্যত নিজৰ মানে কৰ্মসংস্কৃতি